নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজ মেলত আমাৰ মাজত উপস্থিত ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত সভাপতি ভৱেশ কলিতা ভৱেশ কলিতাক আপোনালোকক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই কাৰণ যোৱা 5টা বছৰ তেওঁ আছিল কেবিনেট মন্ত্ৰী সোণোৱাল চৰকাৰ কলিতা ডাঙৰীয়া নমস্কাৰ এই ব্যস্ততাৰ মাজত আমাৰ ইয়ালৈ অহাৰ বাবে ৰাজনীতিত কিমান দিন হ'ল আপোনাৰ ভাৰতীয় জনতা পাৰ্টিত মোৰ প্ৰায় 30 বছৰ হ'ল 30 বছৰ হ'ল আৰু ইয়াৰ আগতে আপুনি ছাত্ৰ ৰাজনীতি কৰিছিল ছাত্ৰ ৰাজনীতিৰ পৰা মই ডাইৰেক্ট বিজেপিত যোগদান কৰিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী সক্ৰিয় ৰাজনীতিত মানে পলিটিকেল পাৰ্টিত ৰাজনৈতিক ভাৱ ছাত্ৰ অৱস্থাৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ ছাত্ৰ অৱস্থাৰ পৰাই মানে বিজেপিৰ আপুনি সদস্য আছিল 30 বছৰ হৈছে সাংবাদিকতাত মোৰ 34 বছৰ হ'ল আৰু ভাৰতবৰ্ষৰ দুজন প্ৰধানমন্ত্ৰী মই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ বহু কেইজন মুখ্যমন্ত্ৰী মোৰ সাক্ষাৎকাৰ লোৱাৰ সৌভাগ্য উইশ কৰিছোঁ another 35 years আৰু আপুনি সাংবাদিকতা লাইভত ধন্যবাদ কিন্তু প্ৰথম ৰাজনৈতিক ব্যক্তি পালোঁ যে লাইভ চলে 30 মিনিট দেৰিকৈ আহিছে আপুনি মানে মোৰ এটা অফিচিয়েল কাৰ্যক্ৰম আছিলে প্লাছ আমাৰ 12 জুলাইৰ পৰা বিধানসভা আছে সমষ্টি কেন্দ্ৰিক দুটা কুৱেশ্যন থাকে অহাকালি ছেটাৰডে আছে মই আপোনাৰ হৈ মোৰ দৰ্শকসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ প্ৰিয় দৰ্শক আধা ঘণ্টা সময় পলমকৈ আমি আৰম্ভ কৰিব লগা হ'ল তেখেতৰ ব্যস্ততাৰ বাবে ভৱেশ কলিতা ডাঙৰীয়া সাক্ষাৎ প্ৰসংগ আৰম্ভ কৰোঁ এটা ভিডিঅ' ক্লিপিঙেৰে বিতৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কোভিড বিধি ভংগৰ অভিযোগ ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাজপথত বিশাল শোভাযাত্ৰা কিয় ৰাজ্যিক সভাপতিক গ্ৰেপ্তাৰৰ দাবী বিৰোধীৰ ৰাজ্যত চলি আছে কোভিড মহামাৰীৰ কালৰূপ অব্যাহত আছে ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড বিধি কৰবাত যদি অৰ্ধ লকডাউন কৰবাত সম্পূৰ্ণ লকডাউন নিষেধ জনসমাগম কিন্তু দায়িত্ব লোৱাৰ পাছতে কোভিড বিধি উলংঘাৰ অভিযোগ উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে আপুনি আপোনাৰ স্থিতি স্পষ্ট কৰাৰ সুযোগ পাব মই দ্বিতীয় এটা ভিডিঅ' আপোনাক দেখুৱাব খুজিছোঁ আজিৰ এই ভিডিঅ'টো অখিল গগৈ কোভিড প্ৰট'কল উলংঘা কৰাৰ বাবে 11খন গাড়ী জব্দ কৰা হৈছে আপুনি যেহেতু বিজেপিৰ ৰাজ্যিক সভাপতি আপোনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নহ'ল আৰু বিৰোধী পক্ষৰ এজন বিধায়কৰ গাড়ী জব্দ কৰা হ'ল কি প্ৰতিক্ৰিয়া আপোনাৰ মই কওঁ আপুনি যেটো প্ৰশ্ন অৱতাৰণা কৰিছে বা বিৰোধীয়ে যেটো প্ৰশ্ন আনিছে হয় অভিযোগ কৰিছে হয় মোৰ ঘৰ বাইহাটা চাৰিআলিত হয় বাইহাটা চাৰিআলি আপোনালোকে জানে আমাৰ মানে নৰ্থ বেংকৰ এটা গেটৱে এফালে গুৱাহাটী আহে এফালে মঙ্গলদৈ তেজপুৰ যায় এফালে আমাৰ ৰঙিয়া নলবাৰী হৈ একদম বেংগল বিহাৰ উৰিষ্যা হয় অন্যফালে ভূটান বৰ্ডাৰ গুৰেশ্বৰ হৈ নাওকাটা বগামাটি পিকনিক স্পট কৰোৰাৰ ওচৰত মোৰ গাঁওখনৰ নাম সুতাৰকুছি মই কৰোৰা হাই ছেকেণ্ডেৰীত ডাঙৰ হোৱা পঢ়া শুনা কৰা তাৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ কামৰূপ জিলাৰ এখন প্ৰতিযশা শিক্ষানুষ্ঠান যেতিয়া মই তাৰ পৰা ওলাই আহিলোঁ বহুতখিনি ল'ৰা আমাৰ পাৰ্টিৰ মানে বেছি নহয় প্ৰায় 30 জনমান ল'ৰা 30-20 জনমান মই চাইছোঁ তেওঁলোকে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি থিয় হৈ আছে ফুল লৈ লৈ আৰু সেইবিলাক মোৰ চিনাকি হয়তো কোনোবা কলেজৰ অগ্ৰজ কোনোবা অনুজ পাৰ্টি কেইটাৰো নহয় তেতিয়া মই এটা পজিশ্যন পৰি গ'লোঁ লগৰ মোতকৈ মানে কণ্টেম্পৰাৰী বা কোনোবা মোতকৈ বয়সত ডাঙৰ কোনোবা ব্যৱসায়ী বাইহাটা চাৰিআলিৰ বা মোৰ কোনোবা ককাইদেউৰ লগ মোৰ একেলগে পঢ়াৰ বা তেওঁৰ ভাইটি তেনেকুৱা কেইবাজনৰ আমাৰ পাৰ্টিৰো নহয় তেওঁলোক হয় তাত থিয় হৈ আছে দাদা 1 মিনিট ৰখি দিয়ক আপুনি কিন্তু বিশাল সমদল দেখা গৈছে আপুনি শ্লোগান দিছে এনেকুৱা তাত কোনো সমদল হোৱা নাই মই এইটো আপোনাক ক্লিয়াৰ কৰিছোঁ আৰু তেওঁলোকক মই চাইছোঁ 3-4 ফুট ডিষ্টেঞ্চত তেওঁলোক থিয় হৈ আছিলে যেটো আমাৰ মানে মিনিমাম এটা ডিষ্টেঞ্চ
কোভিড প্ৰটকল আপোনাৰ সহকৰ্মীসকলে বা আপোনাৰ লগৰ ল'ৰাবিলাকে সকলোৱে ভংগ কৰা নাছিল মাস্ক তেওঁলোকে সকলোৱে ব্যৱধান কৰিছিল আৰু মোৰ নিজৰ মুখতো মাস্কটো আছিলে জাষ্ট যেতিয়া মানুহখিনি তাত থিয় হৈ আছে গোটেইখিনি মোৰ গাঁৱৰ মানুহ সদায় দেখা পায় সেইখিনি মানুহৰ আগেৰে মোৰ সেই ধৃষ্টতাটো নাই মই গাড়ীখন লৈ মানে সেইটো মেণ্টেলিটি তেতিয়া নকয় যিটো মোৰ পৰিৱেশ আছিলে জাষ্ট মই নামি দিছোঁ 50 মিটাৰমান ঠাই মই জাষ্ট মেইন চাৰিআলিটোকে খোজকাঢ়ি আহি মই আকৌ পটককৈ গাড়ীখন উঠি বোলে তোমালোক বাদ দিয়া ধন্যবাদ কলিতা ডাঙৰীয়া আপোনাৰ স্পষ্টীকৰণটো মই শুনিলোঁ মোক এটা কথা কওক যে আপুনি সোণোৱাল মন্ত্ৰীসভাৰ এজন দায়িত্বশীল মন্ত্ৰী আছিল আৰু বৰ্তমান আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সোণোৱাল সৰ্বানন্দ সোণোৱালৰ আপোনালোকে নিৰ্বাচনৰ সময়ত তেখেত মুখ্যমন্ত্ৰী আছিল যে নিৰ্বাচন পৰিচালনাৰ সময়ত আৰু যিবিলাক সফলতাৰ কাহিনী আপোনালোকে শুনাইছিল এইবিলাকৰ ধাৰণা কৰিব পাৰি যে সৰ্বানন্দ সোণোৱাল এজন সফল মুখ্যমন্ত্ৰী আছিল সোণোৱালক কিয় আঁতৰ কৰিলে আপোনালোকে সোণোৱালদেউ ৰাজনীতিৰ পৰা আঁতৰ কৰা নাই সোণোৱালদেউ সদায় মুখ্যমন্ত্ৰীত্বৰ পৰা আঁতৰ কৰাৰ কথা দাদা মই কৈছোঁ আপোনাক যে তেখেত আমাৰ কাৰণে সদায় নমস্য দলৰ সদায় তেখেত মাৰ্গদৰ্শক সদায় তেখেতৰ লগত আমি আছোঁ ভাৰতীয় জনতা পাৰ্টি 42 লাখ কাৰ্যকৰ্তাৰ কোনো এজন তেখেতৰ পৰা আইচলেটেড নহয় আৰু তেখেত আমাৰ পৰা আইচলেটেড নহয় আমাৰ দলে ছেকেণ্ড লাইন লিডাৰশ্বিপটোক প্ৰায়ৰিটি দিয়ে যেনেকৈ আজি ভৱেশ কলিতা আপুনি যেনেকৈ আহিছে য়েছ মোৰ লেছ দেন 50 ইয়াৰ্ছ হয়তো মোতকৈ জ্যেষ্ঠ বয়সত জ্যেষ্ঠ কেইবাজনো যোগ্য ব্যক্তি আছে মই নকওঁ এইটো তেওঁলোকক নিদিজে মোক দিলে গতিকে হিমন্ত বিশ্ব শৰ্মাক ছেকেণ্ড লাইন লিডাৰশ্বিপৰ পৰা উঠাই আনিছে ওপৰলৈ এইটো কথা খাটাং সোণোৱাল যদি ইমানেই সফল আছিল সোণোৱালে প্ৰদূষণমুক্ত দুৰ্নীতিমুক্ত আৰু বিদেশীমুক্ত অসমৰ সপোন দেখুৱাইছিল এই যে ইমানবোৰ দুৰ্নীতিৰ গোচৰ এতিয়া কেনেকৈ ওলাই আছে এই যে ড্ৰাগছ ধৰি আছে আপোনালোকে চাওক এই যে নতুনকৈ APSCৰ নতুন কেলেংকাৰী ওলাইছে সুন্দৰ কথা কৈছে যে মানে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ দ্যাটছ ট্ৰু আমাৰ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে আৰম্ভ কৰিছে পিছৰ পৰ্যায়খিনি বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তীব্ৰ গতি দিছে তাত স্পীড আপ কৰিছে আৰু তাত ত্বৰান্বিত কৰিছে চৰ্চা হৈছে ৰাজনৈতিক মহলত আৰু সামাজিক মহলত যে বিগত নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এককভাৱে প্ৰচাৰ চলাই বিজেপিক একেবাৰে হাৰিব লগা দলটোক জিকাই আনিলে আৰু সেইকাৰণেই তেওঁক মুখ্যমন্ত্ৰী পতা হৈছে নিশ্চিতভাৱে দুইজনে কষ্ট কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কষ্ট কৰিছে আৰু যথেষ্ট কষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া যদি বাই ইলেকশ্যন আহি আছে উপ নিৰ্বাচন আহি আছে সকলোতে আপোনালোক জয় হ'ল ইয়াৰ কৃতিত্ব ডক্টৰ শৰ্মাই পাব আপোনালৈ কি থাকিব চাওক এইটো দলৰ কৃতিত্ব মিত্ৰ গোষ্ঠীৰ কৃতিত্ব সন্মানীয় মুখ্যমন্ত্ৰীৰ কৃতিত্ব থাকিব খেলাৰ কেপ্টেইন থাকে সেই চৰ্ততটো সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকিব লাগিছিল দলৰ কৃতিত্বই যদি আপোনাক আনিলে ক্ষমতালৈ ইণ্ডিয়া পাকিস্তানৰ খেল হয় জিতটো ইণ্ডিয়া বুলি দিয়ে শচীন তেণ্ডুলকাৰ বা সৌৰভ গাংগুলী জিত বিজেপিৰ কিন্তু কেপ্টেইন শচীন তেণ্ডুলকাৰ জিত ভাৰতৰ কেপ্টেইন শচীন তেণ্ডুলকাৰ তেওঁ ৰণ পলিচালক কৈছে তেওঁ খেলৰ গেম প্লেনটো বনাইছে গেম প্লেনটো ডক্টৰ শৰ্মা ডাঙৰীয়াই বনাব কোনে ফাষ্ট বেটিং কৰিব ছেকেণ্ড কোনে বলিঙত থাকিব কোনে কৰ্ট ধৰাত এক্সপাৰ্ট কিন্তু কৃতিত্বৰ প্ৰশ্নটো যেতিয়া আহিব তেতিয়া দলীয় সভাপতিজনলৈ কি থাকিব চাওক আমাক কৃতিত্ব নালাগে আমাৰ পাৰ্টিটো আমি যিমান আগবঢ়াই নিব পাৰোঁ পাৰ্টিৰ গৰিমা যিমান বৃদ্ধি কৰিব পাৰোঁ পাৰ্টিৰ সন্মান বৃদ্ধি কৰি অসমৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ ৰাইজৰ এটা আস্থাভাজন দল হিচাপে আমি মানে দলটোক আগুৱাই নিব বিচাৰোঁ কোনটো দায়িত্ব আপোনাৰ ভাল আছিল বিগত সময়ছোৱাত আপুনি জলসিঞ্চন মন্ত্ৰী আছিল আৰু এতিয়া আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি কোনটো দায়িত্ব ভাল পাইছিল চৰকাৰটো বেলেগ বস্তু সংগঠনটো বেলেগ বস্তু হয় চৰকাৰ যেতিয়া যাম আওতাটো বেলেগ হৈ যায় আৰু সংগঠন যেতিয়া যাম সংগঠনৰ আওতা বেলেগ হৈ যায় মই আপোনাক ক'লোঁ চৰকাৰ এটা ছিষ্টেম বেলেগ আৰু সংগঠনটো আমি নিজে হাতে কৰোঁ তাত আমি নিজাকৈ কিছুমান সংশোধনী আনিব পাৰোঁ কিন্তু চৰকাৰটো ৰুলছত পলিচিত আনিব লাগে বিল পাছ কৰিব লাগিব কেবিনেটত আনিব লাগিব বহুখিনি কথা ফৰ্মেলিটি থাকে বিল দুবিধ
এবিধ এছেম্বলিত পাছ কৰা এবিধ ঠিকাদাৰক পাছ কৰা সেইটো বিল বেলেগ আমি সেইটো আপুনি এইটো হেৰিৰ কথা কৈছে ডিমাণ্ডৰ কথা কৈছে পে'মেণ্টৰ ক্ষেত্ৰতো আমি ক'ব যোৱা নাই এইটো বিলৰ কথা কৈ গৈছোঁ এখন বিল পাছ কৰিব লাগিব তাত ডিছকাশ্যন হ'ব অপজিশ্যনে সংশোধনী দিব হয়তো ইনক্লুশ্যন হ'বও পাৰে এক্সক্লুশ্যনো হ'ব পাৰে এইটো বেলেগ কথা বা ৰুলিং পাৰ্টিৰ কোনোবাই ইনক্লুশ্যন দিব পাৰে পাৰে ডিমাণ্ড গ্ৰাণ্টত আহিব পাৰে হয় হয় জলসিঞ্চন মন্ত্ৰী আছিল আপুনি নিশ্চয় এতিয়া নতুন নতুন জলসিঞ্চনৰ অনিয়ম ওলাই আছে BTCত জলসিঞ্চনৰ অনিয়ম ওলাইছে বহু জেগাত জলসিঞ্চনৰ অনিয়ম দৈনিক খবৰ আহি আছে ভাল কথা কৈছে আৰু ধনশ্ৰী প্ৰজেক্টটো ওদালগুৰিৰ ওচৰৰ ভৈৰৱকুণ্ডত 5 বছৰে আপুনি লৰচৰে কৰিব নোৱাৰিলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো এটা এনেকুৱা ডিপাৰ্টমেণ্ট 2009ৰ পৰা 2016লৈকে তেতিয়া চৰকাৰ মই চৰকাৰৰ নাম নলওঁ AIBP স্কিম গোটেই ডিপাৰ্টমেণ্টক ধ্বংস কৰি থৈ গৈছে AIBPটো কি বস্তু এক্সিলাৰেটেড ইৰিগেশ্যন স্কিম বুলি কয় এইটো চেক ডেম বেছি আছিল বান্ধ কিছুমান বনালে যিবিলাক আপোনালোকৰ চেনেল যোগে বা খবৰ কাগজে ওলাই থাকে সেইটো চেণ্ট্ৰেল ফাণ্ড আছিলে 90-10 ৰেচিঅ' আমাৰ 90-10 ৰেচিঅ' 10 আমাৰ 10 ষ্টেট গভৰ্ণমেণ্ট আচ্ছা মানে 90 চেণ্টাৰ 90 চেণ্টাৰ আচ্ছা মেক্সিমাম স্কিমত লেণ্ড একুইজিশ্যন প্ৰব্লেম আছিলে আচ্ছা বান্ধটো ঠিকে কৰিলে তাত কোনো নিড এছেছমেণ্ট নকৰিলে নিড বেছ প্ৰজেক্ট নাছিলে ৱাটাৰ লেভেল কি আছে চ'ৰ্চ কি আছে এইবিলাক একো চোৱা নাছিলে কেৱল ঠিকাদাৰ আৰু তেতিয়া নাপায় ক'ব আজি ক'লোঁ হয়তো সেই সময়ৰ আমোলা সেই সময়ৰ মানে সন্মানীয় মন্ত্ৰীসকল লগ লাগি কি স্কিম কৰিছিল যাৰ কাৰণে জলসিঞ্চন বিভাগটোত এটা অন্ধকাৰময় পৰিৱেশ ৰচনা হৈছিল মইতো যেতিয়া মোক এই বিভাগটোৰ দায়িত্ব দিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই তৎমত খাই গৈছিলোঁ মই তিনিদিনলৈকে চিন্তা কৰিছিলোঁ এই বিভাগটো কি কৰিব পৰা যায় কিন্তু আপোনালোকৰ আশীৰ্বাদত অসমৰ ৰাইজৰ আশীৰ্বাদত মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাত আমাক এটা স্কিম দিলে প্ৰায় 5,000 5,000 10,000 চেলোটি বেল আমি বৰিং কৰাৰ এটা স্কোপ পালোঁ মই মানে মোৰ মিনিষ্ট্ৰী এছেম্বলিৰ আগতে এনডাৰ 5,000 পালোঁ আগত 4,900 81 কি 79 আছিলে সংখ্যাটো ইমান আমি চেংচন পালোঁ এটা চেলো টিউবেলৰ কামান এৰিয়া আছিলে 30 বিঘা হয়ৰে 4 কোটি টকা খৰচ কৰি 2 বিঘা মাটিত পানী দিব পৰা নাছিলে মই আপোনাক ক'লোঁ আৰু নাবাৰ্ডৰ পৰা আমাক কম দিয়ে পইচা ইৰিগেশ্যন ডিপাৰ্টমেণ্ট 20 কোটি 25 কোটি টকা সেইখিনিও আমি মিডিয়াম ডি টিউবেল দিলোঁ MDT বুলি কয় এই তাৰ দ্বাৰা কিছু বিভাগটোক আমি সজীৱ কৰিলোঁ সঁচাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত যিবিলাক লিফ ইৰিগেশ্যন আছে লিফ ইৰিগেশ্যন সেইবোৰৰ বিশেষ কাম নহ'লগৈ শুনক লিফ ইৰিগেশ্যনৰ প্ৰব্লেমটো কেনেকুৱা আছে নদীবিলাকৰ বাইভাৰ্গেশ্যন হয় ডাইভাৰ্চন হয় য'ত বোটখন থাকে মানে বাইচ বুলি কয় সেই নাওখন বা জাহাজখন থাকে তাত চিল্টেশ্যন হৈ গ'ল পোট খাই যায় সেইটো এক ডিফাং হৈ গ'ল কাম নোহোৱা হৈ যায় হয় মই এতিয়া তাৰপিছত আৰু এটা কথা কৈছোঁ এই বান্ধবিলাক কৰিলে হয় বেপাৰ দেখা খুব বেয়া লাগে তাত লেণ্ড একুইজিশ্যন প্ৰব্লেম আছে খেতিয়কবিলাকৰ মাটি কমি গৈছে তাৰ মাজেৰে 3 ফুট বহল বা 5 ফুট বহল এটা কেনেল যেতিয়া বনাই নিব খেতিয়কৰ মাটিটো কমি যায় বহুত খেতিয়কে নিদে প্লাছ তাত সেই পইচাটো ধৰা নহয় আৰু বহুত ফাৰ্মাৰ্ছক লেণ্ডৰ পইচাটো দিলেও তেওঁলোকে এৰি দিব টান পায় 4 বিঘা 5 বিঘা মাটি থাকে মই যেতিয়া চেলো টিউবেলৰ আমাৰ স্কিমটো গ'ল গোটেইটো আমি CGSC বুলি কয় চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ মানে যিটো আছে বৰ্ড কমিশ্যন তাত ছাৰ্ভে কৰে আমাৰ আণ্ডাৰলাইন কৰিলোঁ আমাৰ যিটো চেলো টিউবেল স্কিম আছিল তাতো পাইপ লাগে আমি আণ্ডাৰলাইন কৰিছোঁ 3 ফুট তলৰ পৰা পাইপটো গুচি যায় ভালটো টিপি দিলে চুইচটো টিপিলে জাষ্ট সেই নলাটো ওলাই থাকে এতিয়া লেণ্ড একুইজিশ্যন প্ৰব্লেম নাই কিন্তু যিবিলাক ডেম আছে বান্ধ আছে বান্ধততো কেনেল লাগিব ডাঙৰ ডাঙৰ কেনেল সেইবিলাক স্কিম আমি চালোঁ বহুত স্কিম মেক্সিমাম ডিফাং আৰু সেইবিলাক ফ'ৰক্ল'জ কৰাৰ কাৰণে লিখিলোঁ তাৰমানে ডিছমেণ্টেনিং যে তাত আৰু আমি পইচা নিদিওঁ কাৰণ তাত পইচা দিলে আউটপুট নাহে মই আজি আপোনাৰ জৰিয়তে ক্লিয়াৰ কৰি দিলোঁ ইনপুটটো দিলে নহ'ব সদায় সেইবিলাক বাজি থাকিব ধনশ্ৰীৰ কথা কৈছে ধনশ্ৰী বহুদিন ধৰি পইচা অহা নাছিলে আমি নাবাৰ্ডৰ পৰা 116 কোটি টকা চেংচন কৰাই সেই পইচাৰ ব্যৱস্থা কৰিলোঁ অতি শীঘ্ৰে ধনশ্ৰী স্কিমটো আমাৰ কমপ্লিট হ'ব বহুত পুৰণা আৰু পটেনচিয়েল হ'ব বুলি আৰু কৈছে পটেনচিয়েল আৰু কামো হৈ গ'ল এতিয়া সুন্দৰভাৱে ধনশ্ৰী আমাৰ যিটো জলসিঞ্চন প্ৰকল্প তাৰ অধীনত যিখিনি ফাৰ্মাৰ আছে তেওঁলোকে সুন্দৰভাৱে খেতি কৰিব পাৰিছে
এতিয়াতো আপুনি বিজেপিৰ ৰাজ্যিক সভাপতি না বিধানসভাত আপুনি বিল উত্থাপন কৰিব লাগে না ঠিকাদাৰৰ বিল পাছ কৰিব লাগে এতিয়া আপোনাৰ লক্ষ্য ইলেকশ্যন সংগঠন মানে ৰাজনৈতিক দলৰ ইলেকশ্যন যোৱা নিৰ্বাচনত আপোনালোকে অসম গণ পৰিষদ দলৰ দখলত থকা 4খন আসন আপোনালোকে আজৰি আনিলে আজৰি অনাটো বাৰু আপুনি মানি নল'ব পাৰে লখিমপুৰ নাহৰকটীয়া বৰহমপুৰ কমলপুৰ আপোনালোকে লক্ষ্য স্থিৰ কৰিছিলে 100+ আৰু পালে 60 +7 +9 এতিয়া +5 +9 এই যদি 6 +9 এই আসন কিখন যদি আপোনালোকে হাতৰ পৰা তেওঁলোকৰ পৰা কাঢ়ি নানিলেহেঁতেন আপোনালোকৰ সংখ্যা আৰু কমিলেহেঁতেন এই যে 100 স্থিৰ কৰি পেলাই 60 +6 +9 অৰ্থাৎ 75 এইটো আপোনালোকৰ ব্যৰ্থতা নহয়নে চাওক আপুনি এটা ভাল প্ৰশ্ন আনিছে যে বিজেপি প্লাছ 100+, বিজেপি প্লাছ তাৰমানে আমি অকলে 100 বুলি কোৱা নাছিলোঁ বিজেপি আৰু আমাৰ মিত্ৰ গোষ্ঠী সেইকাৰণে মই প্লাছবোৰ লগাই দিছোঁ আমি 75 পালোঁ তো আমাৰ 75% আহি গ'ল আমি তাতে আমি ব্যৰ্থ হোৱা নাই 75% সফল 100%ৰ আশাত 75 হোৱা মানে কি যে তেতিয়া আপুনি 75% সফল আমাৰ যি টাৰ্গেট আহিছিলে 75% আমাৰ এচিভ হৈছে আপুনি ছাত্ৰ এটাক যেতিয়া এছাইনমেণ্ট দিব আউট অফ 100 75 যেতিয়া কৰিব নিশ্চয় ছাত্ৰটোক আপুনি ভাল বুলি চাৰ্টিফিকেটখন দিব লাগিব আপুনি বহুতে কৈছে যে এই যিটো মেণ্ডেট আমাৰ শেহতীয়া 2021 যিটো মেণ্ডেট এই জনাদেশটো CAA আইনখনৰ সপক্ষে আছে অৰ্থাৎ CAA বিৰোধী যিবোৰ শক্তি এইবোৰ পৰাভূত হৈছে আৰু ইয়াৰ অৰ্থ এইটোৱেই যে CAAৰ সপক্ষে জনাদেশ গৈছে আপুনি মানি লয় না কথাটো মই কেতিয়াও মানি নলওঁ তেতিয়াহ'লে তেওঁলোকে এবছলিউট মেজৰিটি পাব লাগিছিল নহয় মই কৈছোঁ যে CAAৰ ফেভাৰত গৈছে মানে কা আইনখনৰ এইখনৰ সপক্ষে ভোট দিছে মানুহে সপক্ষে ভোট দিলে মই সেইটো কথা ইয়েছ সপক্ষে ভোট দিলে কাৰণ কা বিৰোধীসকল একত্ৰিত হৈছিল ইনক্লুডিং মই আজি নাম নলওঁ আপোনালোকৰ আগত কিছুমান ছাত্ৰ সংগঠন তাত জড়িত হৈ পৰিছিল এইবাৰ যোৱা বিধানসভা নিৰ্বাচন মোৰ নিজৰ সমষ্টিত মই দেখিছোঁ তেওঁলোকে মহাজোঁটৰ হৈ প্ৰচাৰ অভিযান কৰিছিল BPF AIUDF কংগ্ৰেছ লেফ্ট গোটেই লেফ্ট অল লেফ্ট গোটেই বামপন্থীসকল লগ লাগিছিল মোৰ সমষ্টিতে তেনেকুৱা ৰঙিয়াৰ কৈছোঁ বহুতে মোক হাৰিব বুলি কৈছিল তেওঁলোকে নাজানে মোৰ গ্ৰাছৰুট লেভেলত কি ধৰণৰ মোৰ সংগঠন আছে মোৰ I2I কণ্টেক্ট আছে মেন টু মেন কণ্টেক্ট আছে যাৰ কাৰণে মই পাই 85,000 ভোট লাভ কৰিবলৈ 84,800 মোটামুটি 85,000 ভোট মই যোৱা বিধানসভাত পাইছিলোঁ 57,000 আৰু এইবেলি মোৰ পাই 28,000 ভোট মোৰ বাঢ়ি গৈছে ইভন লাষ্ট লোকসভাতকৈ মই 2,000 ভোট বেছি পাইছোঁ মতদান বুলি যদি আপুনি ধৰে ভোট হিচাপত যদি আপুনি হিচাপ কৰে তেনেহ'লে দেখিব যে বিজেপিয়ে এই নিৰ্বাচনত 85 লাখ ভোট পাইছে মুঠ মিত্ৰজোঁটে আৰু মহাজোঁটে পাইছে 83 লাখ পাৰ্থক্য 2 লাখৰ আছে লুৰিণ আৰু অখিলৰ দলে 10 লাখ ভোট পাইছে মুঠ যদি আপুনি এই 83 লাখৰ লগত 10 লাখ যোগ দিয়ে কা বিৰোধী ভোট তেনেহ'লে এইটো 93 লাখ হয় নহয় দাদা সেইটো হয় মতদানটো বেলেগ বস্তু কিন্তু ইলেক্ট্ৰল ৰোড কেইজন আহিল নহয় মই কৈছোঁ যে ধাৰণা হিচাপে কনচেপ্ট হিচাপে মতদানটো কাৰ সপক্ষে গৈছে নে কাৰ বিপক্ষে নটা বহুতে ভোট নামাৰিবও পাৰে নটাও আছে নহয় নটা আছে কিন্তু মই নটাখিনি ধৰা নাই আপুনি নটাটো ওলাওক নটাখিনিও ধৰা নাই মই নটাখিনি ওলাওক কিন্তু কথাটো হ'ল কি গণতন্ত্ৰত ফাৰ্ষ্ট পাছ ছিষ্টেমততো আমাৰ এইটো ছিষ্টেম কিন্তু মই মতদান হিচাপত কৈছোঁ চাওক ভোটৰ পাৰ্চেণ্টটো লৈ নাহে তেওঁলোকৰ ইলেক্ট্ৰল কিমান আছে ৰিপ্ৰেজেণ্টেটিভ কিমান আছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব মই কৈছোঁ যে ভোটৰ সংখ্যা কাৰণ মানুহটোৰ মনত কি আছে সেইটো বেলটত ৰিফ্লেক্ট কৰে ভোটৰ সংখ্যা ই পলিচি নিৰ্ভৰ নকৰে ভোটৰ সংখ্যাটো নকৰে দাদা মই আপোনাক ক্লিয়াৰ কৈছোঁ ভোটৰ সংখ্যা ই বিধানসভাৰ ভিতৰত নবহে নহয় তেওঁলোকে কুৱেশ্যন নিদিয়ে নহয় তেওঁলোকে ডিভাইচ নানে নহয় নকৰে আনিব কোনে সন্মানৰ বিধায়কসকলে হয় তো বিধায়ক যাৰ বেছি আছে তেওঁ চৰকাৰ মই কৈছোঁ বিধায়ক হিচাপে বেছি পাইছোঁ নহয় মই কৈছোঁ যে এটা ধাৰণা
এটা ধাৰণা কা না, না। সপক্ষে আৰু কাৰ বিপক্ষে আপুনি- সংখ্যাটো চাওক আপুনি আপোনাৰ পইণ্টত আপুনি অ'কে, কিন্তু মোৰ পইণ্টত মই কৈছোঁ যে আপুনি কৈছে যে ভোটাৰ হিচাপত ভোটাৰ পাৰ্চেণ্টটো অপজিশ্যনে বেছি পাইছে, কিন্তু লেজিছলেচাৰ কিমান পালে? ডেটছ ট্ৰু, একেবাৰে সঁচা কথা। দেশ ওলাই আছে, কাৰণ লেজিছলেচাৰে পলিচি নিৰ্ভৰ কৰিব, পলিচি আনিব কোনে? লেজিছলেচাৰে। ভোটাৰ ৰাইজে কিন্তু তাত বিধানসভাৰ ভিতৰত নোসোমায়। বিধানসভালৈকে কাক পঠিয়াইছে অসমৰ ৰাইজে? মানি লৈছোঁ। প্ৰিয় দৰ্শক, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মেজমেলত আমাৰ মাজত আজি উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। কলিতা ডাঙৰীয়া, আমি পাতি আছিলোঁ সংখ্যাৰ কথা, আমি পাতি আছিলোঁ নিৰ্বাচনৰ কথা। অসমত এটা পৰম্পৰা আছে, এই ছাত্ৰ সন্থাই বোলক বা কংগ্ৰেছেই বোলক বা বিজেপিয়েই বোলক বা সাহিত্য সভাই বোলক, পৰম্পৰাটো হ'ল যে মুখ্যমন্ত্ৰীজন যদি উজনিৰ হয় তেতিয়া ৰাজ্যিক সভাপতিজন নামনিৰ হয়, আৰু যদি মুখ্যমন্ত্ৰীজন নামনিৰ হয় তেতিয়া সভাপতিজন উজনিৰ হয়। এই ছাত্ৰ সন্থাৰ ক্ষেত্ৰতো মই দেখিছোঁ, সাহিত্য সভাটো মাজে মাজে হয়, কংগ্ৰেছততো হয়েই আৰু বিজেপিটো আছিল। এইবাৰ এইটো ব্যতিক্ৰম হ'ল। এইবাৰ মুখ্যমন্ত্ৰীও নামনিৰ, ৰাজ্যিক সভাপতিও মোটামুটি নামনিৰ, একে ঠাইৰে, আকৌ একেখন জিলাৰে কামৰূপ, আৰু নেয়াৰ বাই একেবাৰে ওচৰা-ওচৰি সমষ্টিৰ। এতিয়া ইয়াৰ কিবা ফলশ্ৰুতি আপুনি এণ্টিচিপেট কৰে নেকি, বা এইটো কিয় হ'ল? চাওক, আপুনি এটা সুন্দৰ প্ৰশ্ন অৱতাৰণা কৰিছে। ভাৰতীয় জনতা পাৰ্টীত এই উজনি নামনিটো কম চলে। চাওক, আমাৰ ইয়াৰ আগতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি উজনিৰ বুলি ভবা নাছিলোঁ, কিন্তু সভাপতিজন নামনিৰে দিছিল ৰঞ্জিত দাসক। মই কৈছোঁ তেখেতক আমি কামৰূপৰ মানুহ বুলিয়ে ধৰি লৈছিলোঁ, গুৱাহাটী বুলিয়ে ধৰি লওঁ। যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জন্মসূত্ৰে ডিব্ৰুগড় জিলাৰ, এছেম্বলি ছিগমেণ্ট আছিলে মাজুলী, আমি ভবা নাছিলোঁ। আৰু সেই সূত্ৰে বা ৰঞ্জিত দাস ডাঙৰীয়াক বৰপেটাৰ পৰা দিয়া নাছিলে, সৰভোগ সমষ্টিৰ পৰা। তেওঁ স্পীকাৰ আছিলে। যিহেতু আমাৰ এক ব্যক্তি এক পদ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ নেতা আছিলে, তাৰ আগত তেখেত প্ৰেছিডেণ্ট আছিলে। তেখেত যেতিয়া মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিলে, ইমিডিয়েট আমাক সভাপতি পদটোৰ কাৰণে এজন ব্যক্তিৰ প্ৰয়োজন হ'ল, যিটো দলটো পৰিচালনা কৰাৰ কাৰণে। তাৰ আধাৰত ৰঞ্জিত দাস ডাঙৰীয়াক স্পীকাৰৰ পৰা সভাপতি পাতিলে আৰু স্পীকাৰ পদটো সন্মানীয় হিতেন গোস্বামী ডাঙৰীয়াক দিলে। পৰৱৰ্তী সময়ত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল, কেইবাটাও বিভাগ তেখেতৰ অৰ্পণ কৰা হ'ল। আৰু সেই এক পদ এক ব্যক্তিক, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ এইটো এটা পৰম্পৰা আছে, সভাপতিজন যেতিয়া মন্ত্ৰী হৈ যায় তেওঁ নিজে অব্যাহতি লয়, তেওঁ জনাই দিয়ে নেতৃবৃন্দক যে মোক এইটোৰ পৰা ৰিলিজ কৰি দিয়ক, কাৰণ মই সংগঠন সামব, মই মন্ত্ৰীসভা চলাব লাগিব, বা অন্যান্য পদ পালেও ঠিক তেনেকৈ এইটো নিয়ম আছে। কিন্তু বিগত সময়ছোৱাত যদি ভুল কৰা নাই তেনেহ'লে সম্ভৱ দাস ডাঙৰীয়াই কিবা এটা কৰ্পৰেশ্যনৰ চেয়াৰপাৰ্চনটো এইটো দিব লগা হয়, পিছত সেইটো দিয়ে, পিছত সেইটো তেখেতক দিছিল, আপুনিও ল'ব নেকি তেনেকুৱা? এইটো তেনেকুৱা নহয়, কাৰণ কেতিয়াও কিবা অসুবিধা কিছুমান থাকে, কাৰণ ৰাজ্যিক সভাপতি যিজন হয় তেওঁ বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ লগত বহিব লগা হয়। বিষয়ৰ লগত বহিব লাগে, তেওঁ যদি সাধাৰণ বিধায়ক হৈ থাকে বা একো নাই, তেতিয়া তেওঁক কিবা এটা পদত নিদিলে আপুনিও জানে অলপ টেকনিকেলি প্ৰব্লেম হয় কাম কৰাৰ। যে কোনোবা এখন গাঁৱত গ'ল, তেওঁৰ সমষ্টি নহয়, মই বিধায়ক আছোঁ ৰঙিয়া সমষ্টিত, মই ধৰক ৰহা সমষ্টিত গৈছোঁ বা বটদ্ৰৱা সমষ্টিত গৈছোঁ, বা বটদ্ৰৱা সমষ্টিত আমাৰ বিধায়ক বা বিধায়িকা নাই, তাত ৰাইজে এটা ক'লে সভাপতিজনক আমি এখন এপ্লিকেশ্যন দিলোঁ, চৰকাৰখনো তেওঁৰ হয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগিব, বা মুখ্যমন্ত্ৰী মহোদয়ক ক'লোঁ, বা তেখেতে ক'লে যে আপুনি ডিচি বা অমুকক কৈ দিয়ক। তেওঁ যদি এটা ৰেছপনচিবল পদবী নাথাকে, সংগঠনৰ মানুহ হ'লে সংগঠনটো আমি বনোৱাটো। এতিয়া যদি সেই কথাটোলৈ চোৱা যায় তেনেহ'লে আপুনিও তেনেকুৱা এটা পদবী লোৱাটো উচিত হ'ব যেন লাগে। নিশ্চয় কিবা এটা দিব পাৰে, আপুনি সেই তেনেকুৱা এটা দিয়াৰ হয়তো প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে। কলিতা ডাঙৰীয়া তেখেত আৰু স্পীকাৰো আছিলে, হয়, সেইটো এটা কথা, তেওঁক এটা কেবিনেট মৰ্যাদাটো দিব লগা হয়।
আৰু যেতিয়া আপোনাক মই ক্লিয়াৰে কওঁ আপুনি যিটো কৈছে কেবিনেট ষ্টেটাছটো নাথাকিলেও নিদিলে বহুখিনি অসুবিধা হয় সকলোৱে জানে এই কথাটো কলিতা ডাঙৰীয়া এইটো সকলোৱে অনুভৱ কৰিছে আপোনাৰ চকুৰ আগত জল পট হৈ আছে যে বিজেপিত কংগ্ৰেছী মানুহৰ ভিৰ খুব বেছি হৈছে শেহতীয়াকৈ ৰূপজ্যোতি কুৰ্মীও আহি নিৰ্বাচনৰ পিছত জিকি অহাৰ পিছত ৰূপজ্যোতি কুৰ্মীও আহি পেলাই যোগদান কৰিলেহি মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰা আহিছে পুৰণা বিজেপিৰ ভিতৰত এতিয়া মন্ত্ৰীসভাত মোৰ ফটকে চকুত পৰাৰ ভিতৰত পৰিমল শুক্লবৈদ্য আছে আৰু পুৰণাৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়া আছে তাৰ বাহিৰে বোধকৰোঁ পুৰণি বিজেপিৰ মানুহ বৰ্তমানৰ মন্ত্ৰীসভাত নাই যেন লাগে মই ইমান তাৎক্ষণিকভাৱে মনলৈ অহা নাই আছে কেইবাজনো আছে আচ্ছা কিন্তু কংগ্ৰেছীৰ ভিৰটো বেছি হৈছে কোনোবা কংগ্ৰেছৰ পৰা আহিছে কোনোবা অসম গণ পৰিষদৰ পৰা আহিছে বা কোনোবা অন্য দলৰ পৰা আহিছে ইয়াৰ ভিৰ বেছি হৈছে এতিয়া বহুতে ধাৰণা কৰিছে যে যিহেতু আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী খুব বিশ্বাসী মানুহ খুব দায়বদ্ধ মানুহ এটাকে আপোনাক এই বেলেঞ্চটো ৰাখিবৰ কাৰণে কংগ্ৰেছীবিলাকে যাতে পাৰ্টিটো গ্ৰাস কৰি নেপেলায় এই বেলেঞ্চটো ৰাখিবৰ কাৰণে আপোনাক ৰাজ্যিক সভাপতি পদটো দিছে এইটো সঁচা নেকি কথা চাওক তেনেকুৱা নহয় ভাৰতীয় জনতা পাৰ্টিক কোনোৱে গ্ৰাস কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টিক এটা আইডিঅলজি থকা পাৰ্টি এটা আদৰ্শগত ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিয়ে কৰে আৰু যিটো সংঘৰ কথাটো ক'লে সংঘই এটা আদৰ্শ বিচাৰে যে সংঘটো পলিটিক্স নকৰে সৰু সৰু তলিত চিন্তাৰ চৰ্চা কৰে সমাজখন কিদৰে ৰাখিব পাৰি এজন ব্যক্তি কিদৰে নিৰ্মাণ কৰিব পাৰি ভাৰতীয় কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতিক কিদৰে জীয়াই ৰাখিব পাৰি এইখিনি সম্যক জ্ঞান দিয়ে তেখেতসকলে কেতিয়াও ৰাজনীতিত ইণ্টাৰফেয়াৰ নকৰে নাম্বাৰ 2 আমি আমাৰ মাতৃভূমিক শ্ৰদ্ধা কৰিব লাগে আমাৰ জ্যেষ্ঠসকলক সন্মান কৰিব লাগে আদি গুৰু মাতৃ পিতৃক দ্বিতীয় গুৰু শিক্ষাগুৰু তৃতীয় গুৰু দীক্ষাগুৰু আপুনিও জানে এই সকলক যে আমি সদায় ক্ষীৰৰ মুকুট হিচাপে ৰাখিব লাগে এই কথাটো সংঘই আমাক দীক্ষা দিয়ে বা শিকায় ঠিক তেনেকুৱা কথাত আপুনি কৈছে যে কংগ্ৰেছে গ্ৰাস কৰিব ওলাইছে নেকি বিজেপিক কোনে গ্ৰাস কৰিব নোৱাৰে সঁচা 2011 চনৰ পিছৰ পৰা মই আপোনাৰ আগৰ কথাখিনি নকওঁ 2011 চনৰ পিছৰ পৰা মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া বিজেপিত যোগদান কৰিলে পৰৱৰ্তী সময়ত এজন টুডে আজিও ডক্টৰ জুৰি শৰ্মা বৰদলৈ বাইদেৱে গুৱাহাটী মহানগৰ জিলাৰ প্ৰাক্তন বহু কংগ্ৰেছী বন্ধু বান্ধৱীক লৈ আজি দলত যোগদান কৰিছে সৌসিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেওঁ বিধানসভাত নিৰ্বাচিত হৈ কেইবাবাৰো মৰিয়নি সমষ্টিৰ পৰা বিধায়ক পদ ৰিজাইন দি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মই আপোনালোকৰ মিডিয়া মানে প্ৰিণ্ট মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়া বা ছ'চিয়েল আজিকালি যিবিলাক আহিছে পৰ্টেলো আছে সেইবিলাকৰ পৰা গম পালোঁ যে তেওঁ আলোচনা কৰিছে সমষ্টিবাসী ৰাইজৰ লগত তেওঁ যিটো মই কমেণ্টটো পাইছোঁ মই চাইছোঁ কমেণ্টটো তেওঁ কৈছে যে মই মোৰ সমষ্টিবাসী ৰাইজৰ লগত আলোচনা কৰিছোঁ তাৰ আগতে তেখেতে কৈছিলে মই মাতৃৰ কথা কেতিয়াও নামানো মই নেপেলাওঁ মাতৃক মই সন্মান কৰোঁ কিন্তু তেখেতে এনেকুৱা বাধ্য হৈ গ'ল যে মাতৃৰ কথাও নেওচি সমষ্টিবাসীৰ স্বাৰ্থত সমষ্টিক উন্নয়নৰ স্বাৰ্থত তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে যে তেখেতে বিচাৰি পালে যে অসমখনক 5খন ৰাজ্যৰ ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত কৰাৰ কাৰণে ময়ো বিজেপিত যাই যোগদান কৰোঁ মোৰো সমষ্টিটোক সৰ্বাংগীন বিকাশৰ পথত লৈ যাওঁ কলিতা ডাঙৰীয়া আৰু তেনেস্থলত তো ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে কেতিয়াও গ্ৰাস নকৰে আৰু আমাৰ যি বিচাৰধাৰা আমাৰ যি আইডিঅলজি তাৰ লগত একাকাৰ হয় তেওঁলোকে জানিব ভাৰতীয় জনতা পাৰ্টি নামৰ বটবৃক্ষজোপী কেনেকুৱা বা এই ডাঙৰ গ্ৰন্থখন নিশ্চয় তেখেতে পঢ়ি চাব দফাই দফাই পঢ়ি চাব আৰু নিশ্চয় তাৰ পৰা সম্যক জ্ঞান তেখেতে লৈ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ লগত একাকাৰ হৈ কাম কৰি যাব আৰু এটা কথা আনিছে আপুনি সেইটো মোক ক'ব লাগিব নহ'লে মোক পাপে চুব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম গণ পৰিষদত আছিল আপুনিও জানে তেখেত মহান নেতা ছাত্ৰ ৰাজনীতিৰ পৰা আহি অসম গণ পৰিষদৰ নেতৃত্ব দি
মৰাণ সমষ্টিৰ পৰা তেখেত বিধায়ক হৈ আছিলে পৰৱৰ্তী সময়ত তেখেতে লোকসভাৰ পৰা নিৰ্বাচিত হৈছিল কিন্তু অসম গণ পৰিষদৰ সেইবেলি দুজন বোধহয় সন্মানীয় সাংসদ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল পৰৱৰ্তী সময়ত তেখেতে পৰাজয়ো হৈছিলে পৰৱৰ্তী সময়ত 2015 যেতিয়া লোকসভা নিৰ্বাচন লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা বিশাল ব্যৱধানত তেখেতে জিতি আহিছিল আৰু ইমিডিয়েট তেখেতে পৰম শ্ৰদ্ধেয় মোদী ডাঙৰীয়া মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ পাইছিল তাৰপিছতে তেখেতে অসমক নেতৃত্ব দি অসমৰ তেখেতে মুখ্যমন্ত্ৰী হ'ল যদি অসম গণ পৰিষদ থাকিলে হয় আপুনিও জানে তেখেতৰ যিটো প্ৰতিভা তেখেতৰ যিটো লিডাৰশ্বিপ কেপেবিলিটি বা এবিলিটি সেইখিনিতো তেখেতে তেতিয়া পোৱা নাছিল বিজেপিত আহি তেখেতে পাই গ'ল বিজেপিয়ে বুজি পালে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কোৱালিটি কেনেকুৱা আছে হি ইজ এ কেপেবল লিডাৰ এইখিনি কথা বুজি পালে আপুনি ক'লে নহয় অসম গণ পৰিষদৰ পৰা আহিছে কংগ্ৰেছৰ পৰা আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2015 চনত জইন কৰিছে ইমিডিয়েট বিধানসভা নিৰ্বাচন পাইছে এই দুইজনৰ যুদিত আমি ভাৰতীয় জনতা পাৰ্টি শাসনৰ গাদী প্ৰথমবাৰৰ দিছপুৰত পালোঁ ময়ো বহুদিন ধৰি ভাৰতীয় জনতা পাৰ্টি এজন কাৰ্যকৰ্তা হিচাপে একদম তৃণমূলৰ পৰা আহিছোঁ মই বুথৰ পৰা মণ্ডল জিলা বিভিন্ন ধৰণৰ নেতৃত্ব দিশ যেতিয়া বিপদৰ সোমাইছিল আপোনালোকেও জানে 91 পৰা 2000 চনলৈকে অসমৰ আকাশ কি হৈ আছিল সেই অৱস্থাটো কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ বিভিন্ন ধৰণৰ আমাৰ তাত থ্ৰেড আছিল সেই থ্ৰেডকো নেওচি আৰু মই ভবা নাছিলোঁ এদিন যে সংসদীয় পৰিক্ৰমাত আহিম কোনোবা এটা সমষ্টিৰ পৰা মই নিৰ্বাচিত হৈ বিধায়ক এজন হ'ম মন্ত্ৰী হ'ম আজি ৰাজ্যিক সভাপতিৰ পদ পাম সপোনৰ অলৌকিক আছিল মই আপোনাক খোলা খুলি কৈছোঁ আজি আপুনি সুধিছে এতিয়া আপুনি ৰাজ্যিক সভাপতি আপুনি নেতৃত্বৰ যোগ্য মানুহ মই স্বীকাৰ কৰোঁ আৰু সেই হিচাপত কিন্তু তেওঁলোকৰ যি এণ্ট্ৰি হ'ল আমাৰ দলত আৰু অসমৰ ৰাইজে তেতিয়া আমাৰ প্ৰতি বিশ্বাস আস্থা বাঢ়ি গ'ল কিন্তু কলিতা ডাঙৰীয়া মোৰ প্ৰাথমিক প্ৰশ্নটো আছিল যে আপোনাৰ তেনেস্থলত আপুনি দাদা মই ক্লিয়াৰ কৰি লওঁ তেনেস্থলত আমি নকওঁ যে কংগ্ৰেছ আৰু এজিপি আমাৰ দলক গ্ৰাস কৰিছে মানি লওঁ ঠিক আছে আপুনি সংঘৰ শিক্ষা সংঘৰ দীক্ষাৰে দীক্ষিত এজন কংগ্ৰেছী এজন অসম গণ পৰিষদ এজন অন্য দলৰ পৰা অহা মানুহ সেই দীক্ষা সেই শিক্ষাৰে দীক্ষিত নহয় সংঘৰ শিক্ষাৰে দীক্ষিত বিজেপিসকলৰ লগত সংঘ বৰ্হিভূত বিজেপিসকলৰ সংঘাত আছেনে নাই নহয় যেতিয়া আমাৰ দলত সোমাই যায় তেওঁলোকে বুজি পায় ভাৰতীয় জনতা পাৰ্টিৰ ডিফাৰেঞ্চ এইটো সাংঘাতিক এটা নিয়মানুবৰ্তিতা থকা দল সাংঘাতিক এটা ডিচিপ্লিনত চলে দলটো তেওঁলোকে সোমাই গম পাই যায় যে আমি বেলেগ দলত থকা আৰু এই দলত থকা এই দলৰ লিডাৰশ্বিপে যেনেকুৱা আজি মই এজন বিধায়ক ছেকেণ্ড টাৰ্ম মই জিতি আহিছোঁ মোক এজন সাংবাদিক বন্ধুৱে প্ৰশ্ন কৰিছিলে আপোনাৰ ৰিয়েকশ্যন কি মই চাওক মই এজন দলৰ কাৰ্যকৰ্তা দলে মোক যিদৰে যেতিয়াই দায়িত্ব দিয়ে মই দায়িত্ব পালন কৰি যাম মন্ত্ৰী হ'ব লাগে মন্ত্ৰী হ'ম বিধায়ক হ'ব লাগে বিধায়ক হ'ম বোলে নহয় তুমি বিধায়ক পদটো ৰিজাইন দি কেনে পাৰ্টিৰ কাম কৰি থাকিব আমি ৰেডি আমি ক'তো ৰিয়েকশ্যন নকৰোঁ বা আমি তেনেকুৱা কথা নকওঁ মই দলৰ বিৰুদ্ধে নকওঁ মই যদি এজন দলৰ নিষ্ঠাবান কৰ্মী এই দলত এই নিয়মটো আছে আৰু কেতিয়াও আমাৰ ডিচিশ্যন কিবা ভুল হৈ যাব পাৰে কিন্তু নেতৃত্বক আমাৰ সন্মান দিয়ে ডিফাৰেঞ্চটো তাতে অটলজী আদৱানীজী যেতিয়া দল কৰিছিল আপোনালোকে তেতিয়াও জানে কেতিয়ালৈকে তেখেত দুজনৰ মাজত কোনোদিন সংঘাত নাছিলে যোৱা 5 বছৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যুটিত যিদৰে কাম হৈছিল বহুতে বিভিন্ন ধৰণৰ সৃষ্টি কৰিব বিচাৰিছিল এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফুট এটা সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ফুট কিন্তু এইবিলাকতো নাছিলে আমি এক বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ 5 পাহ পদুম ফুলক লৈ আমি পাৰ্টি কৰি আছোঁ লালকৃষ্ণ আদৱানী আৰু অটল বিহাৰী বাজপেয়ীৰ যুতি সেইটোৰ লগত সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুতিটো যদি আপুনি একেলগ কৰে তেতিয়া অকণমান নিমখ দি ল'ব লাগিব তাত ইমান গোগ্ৰাসে গিলিব তেখেতসকল ৰাষ্ট্ৰীয় এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেহেল
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ। মেজমেলত আমাৰ অতিথি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। কলিতা ডাঙৰীয়া, আমাৰ সময় কমি আহিছে। আমি মাত্ৰ আৰু এটা দুটা প্ৰশ্ন আপোনাক সুধিম। ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিলে। শেহতীয়াকৈ খবৰ ওলাইছে যে ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ টিকেট নাপাবও পাৰে। এটা সৰু ক্লিপিং আপুনি এবাৰ চাই লওক। ইমান আপোনাৰ প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। মোৰ পৰিয়ালৰ লগত মোৰ শুভাকাংক্ষী, মোৰ বন্ধু বান্ধৱ বা আগতে থকা কংগ্ৰেছ দলৰ যিসকল কৰ্মকৰ্তা তেওঁলোককো মই সুধিছিলোঁ, এনে এটা যদি হয়, মই যদি প্ৰাৰ্থীটো নাপাওঁ, বোলে আপোনাৰ লগত সম্বন্ধ যিটো থাকিব সেইটো ময়ো কৈছিলোঁ তেওঁলোকক যে মোৰ যিটো সম্বন্ধ তোমালোকৰ লগত আছে সেইটোৱে থাকিব বা আপোনালোকৰ লগত যিটো আছে সেইটোৱে থাকিব। আৰু সেইকাৰণে মই ইমান এই বিধায়ক আকৌ হ'ম সেয়া মই মোৰ দাবীও নাথাকিব। আৰু কিবা পদবী লাগে, ডাঙৰ কিবা বিষয়ভাৱ লাগে, বাপ লাগে, সেয়াও দাবী নাথাকিব। আজি মই স্পষ্ট পদত্যাগ কৰাৰ পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলে আৰু বিজেপি দলৰ মাননীয় ৰাজ্যিক সভাপতিলে আৰু বিজেপি দলৰ নেতৃবৰ্গক এটাই আহ্বান জনাইছোঁ যে মোক উপনিৰ্বাচনটো হ'বই। পদত্যাগ কৰাৰ লগে লগে উপনিৰ্বাচনত মোক প্ৰাৰ্থিত্ব দিয়ে নিদিয়ে দলে বিবেচনা কৰিব মই সোমবাৰে যোগদান কৰাৰ পিছত। কিন্তু মই সুযোগ বিচাৰিছোঁ ৰাইজৰ সেৱা কৰা। মই বিধায়ক হৈ যে সেৱা কৰাৰ সুযোগ পাম সেয়া নহয়। মোৰ মৈনীমস্তি ৰাইজৰ লগতে অসমৰ যদি কিঞ্চিত ক'ৰবাত কিবা এটা যদি দায়িত্ব দি পেলাই মোক সেৱা কৰাৰ সুযোগ দিয়ে সেয়া মই ভাল পাম। সেইকাৰণে মই অন্য দৰে যেনেকৈ মানসী নংফি ডাঙৰীয়া, ইমানুৱেল মুছাৰী ডাঙৰীয়া বা ৰাজদীপ গোৱালা ডাঙৰীয়া বা প্ৰাৰ্থিত্ব নাপালে পদত্যাগ কৰিছিল বা এইবাৰ তেনেকৈ প্ৰাৰ্থিত্ব পাব লাগিছিল, সেয়া মই ইমান লালসা নাই যে মই প্ৰাৰ্থিত্ব পাব লাগে, বিধায়ক হ'ব লাগে, মন্ত্ৰী হ'ব লাগে, ডাঙৰ মানুহ হ'ব লাগে, সেয়া ইমান লালসা নাই। কলিতা ডাঙৰীয়া, আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি। এতিয়া আপুনি ৰূপজ্যোতি কুৰ্মীক কোনটো সুযোগ দিব? কিঞ্চিত জনসেৱা কৰিবৰ সুযোগ দিব নে বিধায়ক হোৱাৰ সুযোগ দিব? প্ৰথমে কৈছোঁ, ঢুলীয়াই ঢোল বজাবই বিচাৰে। যিবিলাক ঢুলীয়া ঢোলটো দেখিলে বজাওঁ লাগে। ৰাজনীতিৰ ক্ষেত্ৰখনত থকা ব্যক্তিসকলে নিশ্চিতভাৱে যিহেতু ৰাইজক প্ৰতিনিধিত্ব কৰি আছে, তেখেত সন্মানীয় বিধায়ক, কেইবাটাও টাৰ্মত তেখেতে জিতি আছে। মোৰ ভুল নহয় যদি বোধহয় এইবাৰ 4th টাৰ্ম আছিলে নেকি? 4th টাৰ্ম। বহুত মানে কম বয়সৰ পৰা তেখেত বিধায়ক আছিল মৰণি সমষ্টিত। নিশ্চয় মৰণি সমষ্টিৰ ৰাইজেও বিচাৰে, কিন্তু এইটো কথা আজিয়ে ক'ব নোৱাৰোঁ। আমাৰ ইলেকশ্যনৰ পৰিৱেশ আহক, নিৰ্বাচন আয়োগে আমাক গ্ৰীণ ছিগনেল দিয়ক বা নিৰ্বাচন আয়োগে ঘোষণা কৰক, তাৰপিছত আমাৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক চৰ্চা হ'ব। নিশ্চয় সেই চৰ্চাত, কাৰণ দলটো ভৱেশ কলিতাৰ অকলে নহয়, 42 লাখ সদস্যৰে অৱস্থিত এটা দল। আমাৰ নেতৃবৃন্দ আছে, মই অকলে নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লিডাৰশ্বিপ, কালেক্টিভ লিডাৰশ্বিপ। অন্য দলৰ এজনে যি কৈ দিয়ে তাকে হৈ যাব। আমাৰ এটা ক্ৰিটিকেল থিংকিং হয়, ক্ৰিটিকেল থিংকিঙৰ পিছত এটা ডিচিশ্যন হয়। গতিকে আমি ক্ৰিটিকেল থিংকিংটোলৈ ৰ'ব লাগিব। য়েছ, কিন্তু মৰিয়নিততো ঢোল বজোৱা মানুহ বহুত ওলাব। নিশ্চিত হ'বলৈ ভাল, কাৰণ কুৰ্চী এখনহে আছে, ব্যক্তি কেইবাজনো ওলাব। কাৰণ নিশ্চিতভাৱে এজনক প্ৰাৰ্থিত্ব দিয়া হ'ব, সেইজন ভাৰতীয় জনতা পাৰ্টীয়ে হ'ব আৰু বিজয়ো নিশ্চিত। কলিতা ডাঙৰীয়া, আৰু এটা ক্লিপিং চাম। এইটো আপোনাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ শিক্ষা আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ আগত আপুনি এইটোও কৈছিল যে আমি ক্ষমতালৈ আহিলে কিন্তু হাগ্ৰামা মহিলাক জেললৈ পঠাম। চাওক, এইটো কথা ঠিক যে জেলত পঠোৱাৰ এটা প্ৰচেষ্টা আছে। এতিয়া BTCত নতুন নেতৃত্ব আহিলে আৰু মই ভাবোঁ যে BTCত যিমান ধৰণৰ দুৰ্নীতি হৈছে বা যিমান ধৰণৰ ঘটনা পোহৰলৈ আহিছে, গতিকে কিজানি মই কোৱা কথাবিলাকে কোনোবা এটা নহয় কোনোবা এটা দিনত আপোনালোকে বাস্তৱত দেখা পাই গৈ থাকিব। মানে মই কোৱা সকলো কথা, হাগ্ৰামা মহিলাই জেললৈ যাব, সকলো কথা, কাৰণ ইমান তাতে আমি যিমান জানিছিলোঁ তাতকৈ বহুত বেছি কথা। সিদিনাখন মই কোকৰাঝাৰত অলপ সময়ৰ কাৰণে গৈছিলোঁ, 600 কোটি টকা তেওঁলোকে বছৰত পায়, তাৰ বিপৰীতে তেওঁলোকে খৰচ কৰিছে 2300 কোটি টকা। কেনেকৈ? অভাৰড্ৰাফ্ট নহয়, ধাৰ আছে। গোটেই মানুহবিলাক ঘূৰি আছে তাতে পেমেণ্টৰ কাৰণে। এই পেমেণ্ট কেনেকৈ মেনেজ কৰিব কোনেও নাজানে। গতিকে মই যি নিৰ্বাচনৰ ভাষণত কৈছোঁ, CAG ইমান দিন দেখা নাছিল। CAGয়ে বহুত কেইখন ৰিপৰ্ট দিছে, তেওঁলোকে এখন গাপ মাৰি থৈ দিছে, সেই ৰিপৰ্টৰ ওপৰত আলোচনা হোৱা নাই। 3খন CAGৰ ডেমিং ৰিপৰ্ট আছে। 3খন CAGৰ ডেমিং ৰিপৰ্ট আছে। হাগ্ৰামা মহিলাৰীক নিৰ্বাচনৰ আগতে আপোনালোকে জেললৈ পঠোৱাৰ পৰিকল্পনা কৰিছিল, প্ৰচেষ্টা আছে বুলি তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। আৰু এতিয়া আপোনালোকে যিটো শুনা গৈছে, যিটো চৰ্চা আছে
তাৰ মতে আপোনালোকে হাগ্ৰামা মহিলাৰীক এতিয়া বিজেপিলৈ আদৰণিহে জনাব বুলি সকলোতে আলোচনা হৈছে, আপুনি কি কয়? চাওক, সন্মানীয় মুখ্যমন্ত্ৰী তেখেত এতিয়া, মই তেখেতৰ কথাৰ ওপৰত ৰিয়েক্ট নকৰোঁ, নাম্বাৰ 1। নাম্বাৰ 2, BTCত কিন্তু লেবিলিটি বহুত আছে। তেখেতে যিটো কথা কৈছে এইটো 100% সঁচা কথা। BTCত লাইবিলিটিছ বহুত আছে, হয়, বহুত লাইবিলিটিছ কৰি থৈ গ'ল, এইটো কথা সঁচা। বহুত ঠিকাদাৰ পে'মেণ্ট পোৱা নাই। হাগ্ৰামা মহিলাৰীক দুৰ্নীতি কৰিছিল, হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ হ'ব বুলি আপোনালোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পৰ্যায়লৈ গৈছিল। নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ কথা কোৱা যায়। আপোনালোকেও জানে যে অপজিশ্যনক ডেমেজ কৰিব লাগিলে আৰু আত্মপক্ষক সমৰ্থন কৰি বহুত কথা কোৱা যায়। কিন্তু তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী এজন মহাত্মা গান্ধী, নাই মই কৈ আছোঁ, যাক আপুনি ডেমেজ কৰাৰ উচিত নাছিল। নাই মই সেইটো কথা কোৱা নাই, অকল হাগ্ৰামা মহিলাৰীৰ কথা কোৱা নাই। এতিয়া আমি নিৰ্বাচনী ইছ্যু কথা কৈছোঁ। হয়, মই মানে হাগ্ৰামা মহিলাৰীক টাৰ্গেট কৰি কোৱা নাই যে হাগ্ৰামা মহিলাৰ দুৰ্নীতি আছে। মই নকওঁ তেওঁ যে ধোঁৱা তুলসীৰ পাত, এই যে মানে ইমানখিনি লাইবিলিটিছ ক্ৰিয়েট কৰি থৈ গৈছে, সেইটোতো এটা অপৰাধ, ডাঙৰ অপৰাধ। এইটো ফিনান্সিয়েল মিছ এপ্ৰপ্ৰিয়েশ্যন। য়েছ, এইটোৰ পৰা আপুনি সেই মানুহজনক আপুনি দললৈ কেনেকৈ স্বাগতম জনাব? এতিয়া দলে সিদ্ধান্ত লোৱা নাই নহয় যে হাগ্ৰামা মহিলাৰ ভাৰতীয় জনতা পাৰ্টি, এতিয়া তাত চৰকাৰ চলি আছে। আপুনি জানে BTRত যে কাউন্সিলৰ গভৰ্ণমেণ্টখন UPPL, ভাৰতীয় জনতা পাৰ্টি আৰু GSP, গণ সুৰক্ষা পাৰ্টি, এই তিনিটা দলৰ সমন্বিত প্ৰচেষ্টাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত চৰকাৰ চলি আছে আৰু আগন্তুক 5 বছৰ তেওঁৰ নেতৃত্বতে তাত চৰকাৰ চলিব। আৰু আমাৰ দৃঢ় বিশ্বাস আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বড়ো ভূমিত সৰ্বাংগীন বিকাশ, সকলো জাতি জনগোষ্ঠীৰ এক সম বিকাশ, সম উন্নয়ন, সমন্বয় পাবলৈ সক্ষম হ'ব। সেইটো আমি 100% আশাবাদী ভাৰতীয় জনতা পাৰ্টীক। বহুত ধন্যবাদ কলিতা ডাঙৰীয়া। ডেকা মানুহ আপুনি, ৰাজ্যিক সভাপতি হৈছে। আপোনাৰ যিবোৰ সপোন আছে দলটোক নতুনকৈ সজোৱাৰ, সকলো ফলৱতী হওক, সেই কামনাৰে আজিলৈ আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।